Hello guys, welcome back to my YouTube channel Ikeda 0.plus আৰু আজিৰ এই ভিডিওটো মই আপোনালোকক ক'ব বিচাৰিছো যে যিসকলৰ ইন্টাৰভিউ এতিয়া হৈ গ'ল গোটেইখিনি অসম পুলিচ গ্ৰেড 4 ABUB হওক বা অসম পুলিচৰ যিমানটা বিভাগ আছে যিখিনি ইন্টাৰভিউ হৈ গ'ল বটছমেন হওক ড্ৰাইভাৰ হওক যিখিনি হৈ গৈছে এই গোটেইখিনি ৰিজাল্ট কেতিয়া দিব আৰু সবৰে মনত এতিয়া এটাই কোৱেশ্চন আছে যে অসম পুলিচৰ ইন্টাৰভিউটো আমি গোটেইখিনি দিলো ৰিটাৰ্ন দিলো ৰানিং কৰিলো ফাইভাৰ দিলো বা যিখিনি প্ৰসেস আছিল গোটেইখিনি কমপ্লিট কৰিলো এতিয়া খালি সবৰে এটা কোৱেশ্চন ৰিজাল্ট কেতিয়া দিব আৰু ইতিমধ্যে সিএম ছাৰে নিজে অসম পুলিচ গ্ৰেড 4 ৰ ৰিজাল্ট 30 এপ্ৰিলত দিব বুলি ঘোষণা কৰিছিল কিন্তু তাৰ পিছতো ৰিজাল্ট নিদিলে আৰু নিদিয়াৰ কাৰণো আছে কাৰণ যেহেতু একেলগে ৰিজাল্ট দিব কাৰণ যেহেতু গোটেইখিনি একেলগে এপইন্টমেন্ট হ'ব একেলগে একেটা ডেটতে জয়েনিং হ'ব যদিও পোষ্ট বিলাক বেলেগ বেলেগ হয় তথাপিও মানে কি জয়েনিংটো একেলগে হ'ব ইয়াৰ আগৰ বছৰত এনেকুৱা হৈছিল গোটেইখিনি একেলগে এপইন্টমেন্ট হৈছিল আৰু একেদিনাখনতে এপইন্টমেন্ট দিছিল আৰু একেদিনাখনতে জয়েনিং হৈছিল এটা ডেটতে আৰু ৰিজাল্ট কেতিয়া দিব এইটো কথা লৈ মই ভিডিও বনাও বুলি ভাবা নাছিলো কিন্তু মানে কি হয় বহুতে ফোন কৰি সুধি থাকে যে মই ক'ব নিবিচাৰোৱে যে ৰিজাল্ট কেতিয়া দিব কাৰণ সবে গমে পোৱা ৰিজাল্ট কেতিয়া অফিচিয়ালি কেতিয়া দিব হেতিয়ালৈকে কোনো অফিচিয়ালি আপডেট নাই সিএম ছাৰে যেতিয়া লাইভত আহিব তেতিয়া ডেট ঘোষণা কৰিব সেইটো কথা তোমালোকে জানাই কিন্তু তথাপিও মোৰ কিছুমান সাবস্ক্ৰাইবাৰে হওক বা মোৰ লগলৰাই হওক সবে মানে কয় কি আপোনাৰ মতে কেতিয়া ৰিজাল্ট দিব আৰু আপুনি ইমানখিনি এটা নিজে যেহেতু চাকৰি এটা লৈছে বা আপুনি এনেকা ভিডিও বনাই থাকে এনেকা ওয়েবসাইটৰ লগত এনেকা জড়িত হৈ থাকে যে সার্চ কৰি থাকে কেতিয়া ৰিজাল্ট কেতিয়া কি পোষ্ট চলাইছে আপোনাৰটো এটা আইডিয়া লাগিব যে আপুনি এটা ডেট কক যে বা আপুনি ইমান তাৰিখৰ ভিতৰত দিব লাগে তেনেকে সবে বহুতৰে হোৱাটছএপত মেছেজ আছে বা এনেকে ফোন কৰি কিনে কয় যে সেইটো কাৰণে মই ভাবিলো কি মোৰ আইডিয়া মই মনৰে কি ভাবো যে ৰিজাল্ট কেতিয়ালৈকে ওলা চান্স আছে আৰু সেইটো কথা কোৱাৰ আগতে যদি তেনেকে আইডিয়া লগাব লাগে তেতিয়া হলে আপোনালোকে ইয়াৰ আগৰ ভ্যাকেন্সিটো চাই ল'ব লাগিব আৰু ইয়াৰ আগৰ ভ্যাকেন্সিটো আপোনালোকে যিসকলে ইন্টাৰভিউ দিছিলা সেইসকলৰ নিশ্চয় মনত আছে আৰু যিসকলে ইন্টাৰভিউ দিয়া নাছিল সেইসকলৰ নিশ্চয় গম পাইছা যে তোমালোকৰ যদি বয়স হোৱাও নাছিল তথাপিওটো বা কিছুমানে ইন্টাৰভিউ দিয়াও নাছিল তথাপি এটা আইডিয়া লাগিছে বা গম পাইছা সবে ৰিজাল্ট ইন্টাৰভিউ কেতিয়া হৈছিল ৰিজাল্ট কেতিয়া দিছিল আৰু ইন্টাৰভিউটো বেলেগ ডেটত হৈছিল আৰু কাৰণ রানিং রিটার্ন গোটেইখিনি মানে বহুতখিনি প্ৰসেস থাকে গোটেইখিনি প্ৰসেস কমপ্লিট হতে বেলেগ ডেটত হৈছিল এবিবি ইন্টাৰভিউ বেলেগ ডেটত হৈছিল এসআই ইন্টাৰভিউ বেলেগ ডেটত হৈছিল বা গ্ৰেড 4 ইন্টাৰভিউ বেলেগ ডেটত হৈছিল কিন্তু গোটেইখিনি ৰিজাল্ট মানে একেলগে দিছিল আৰু অসম পুলিচৰ আন্ডাৰত ইয়াৰ আগৰ বছৰ 2023 ৰ যেটো ভ্যাকেন্সি আছিল সেইটো সবৰে হয়তো নিশ্চয় মনত আছে আৰু সেইটো ৰিজাল্ট দিছিল সেইটো ইন্টাৰভিউতে মই নিজেও চাকৰিত জয়েন কৰিছিল আৰু সেইটো ৰিজাল্ট দিছিল তোমাৰ 8 এপ্ৰিল 2023 হেতু ৰিজাল্ট দিছিল আৰু মানে অফিচিয়ালি অনলাইনত ৰিজাল্ট দিছিল আৰু মানে ফাইনাল সিলেকশন যেটো আমি নেটত সার্চ কৰি কিনে চাব পাৰো সেই ৰিজাল্টটো দিছিল 8 এপ্ৰিলত আৰু সেইটোৰ আমি জয়েনিং লেটাৰ হওক বা এপইন্টমেন্ট লেটাৰ বুলি যেটো কওঁ সেইটো পাইছিল আমি 25 মে 2023 মানে কি চাওক আপোনালোকে 25 মে দিছে এপইন্টমেন্ট আৰু ৰিজাল্ট ওলাইছে ফাইনাল ৰিজাল্ট ওলাইছে 8 এপ্ৰিল মানে প্ৰায় মাজত কিমান দিন থাকিল মাজত প্ৰায় ধৰিলক এমাহ মানে এমাহ আগত ৰিজাল্ট দিছে যেতিয়া এপইন্টমেন্ট আছে এপইন্টমেন্টত কৈ এমাহ আগত ৰিজাল্ট দিছে আৰু আপোনাৰ জয়েনিং হৈছিল 1 জুন 2023 মানে কি ধৰিলক এপইন্টমেন্ট দিছে 25 তাৰিখে মেৰ 25 তাৰিখে এপইন্টমেন্ট দিছে আৰু জয়েনিং হৈছে 1 জুনত মানে কি মাজত প্ৰায় 7 দিন মান 6 দিন 7 দিন মান টাইম দিছে কিন্তু আপোনাৰ যেটো ফাইনাল ৰিজাল্ট দিছে ফাইনাল ৰিজাল্টৰ পৰা আপোনালোকে এমাহ বা 35 দিন আপোনালোকে টাইম পাইছে আৰু এইবাৰৰ তেনেকৈ হ'ব কাৰণ যেতিয়া যিকোনো এপইন্টমেন্ট আহে বা ফাইনাল ৰিজাল্ট দিয়ে কাৰণ যেতিয়া লৰা এজন চাকৰিত জয়েন কৰিব যাব তেওঁ অলপ টাইম দিবই লাগিব কাৰণ নিজক ৰেডি কৰিবলৈ অলপ টাইম লাগে ডকুমেন্টছ পাৰ্টি বা নিজক ৰেডি কৰি বহুতখিনি বস্তুৰ প্ৰয়োজন হয় বহুতখিনি ডকুমেন্টছ মানে লগে বনাই লোৱাটো সম্ভৱ নহয় কিছুমান ডকুমেন্টছ বনোৱাতে হয়তো 15 দিন 20 দিনো গুচি যায় আৰু সেইখিনি কনসিডাৰ কৰে আৰু সেইখিনি আগতীয়াকৈ ৰিজাল্ট দিয়ে আৰু এইবাৰ আপোনালোকে এটা ভিডিও পাইছিলো মই আপোনালোকৰ নিশ্চয় সিএম ছাৰৰ এটা ভিডিও পাইছে আপোনালোকে হেতু সাগে দেৰগাঁৱত পাইছিল নেকি দেৰগাঁৱৰ পৰা ওলাইছিল নেকি নিউজটো সিএম ছাৰ দেৰগাঁৱত আহতে মানে ভিডিওটো মই পাইছো আপোনালোকে নিশ্চয় পাইছে সাগে এই ভিডিওটোত আপোনালোকে গম পাইছে যে সিএম ছাৰে কৈছিল যে নতুন ভ্যাকেন্সিও সেপ্টেম্বৰ মাহত আহা চান্স আছে বা আহিব আৰু সেপ্টেম্বৰ মাহত আহাৰ কথাটো কোৱাৰ আগতে কৈছে কি আমাৰ যিবিলাক নিযুক্তি হয় অসম চৰকাৰৰ মানে অসম পুলিচৰ আন্ডাৰত যিবিলাক নিযুক্তি হয় সেইবিলাক সেপ্টেম্বৰৰ আগতে মানে নিযুক্তি যিবিলাক চলি থাকে সেপ্টেম্বৰৰ আগতে সেইবিলাক জয়েনিং হয় মানে নিযুক্তি কৰে আৰু তাৰপিছত নতুন বছৰৰ কাৰণে মানে নতুন ভ্যাকেন্সি ওলাই সেপ্টেম্বৰ মাহত ওলাই আৰু সেইটো হিচাপত ক'ব গলে মানে কি এতিয়া চাওক আপোনালোকৰ এতিয়া বৰ্তমান চলি আছে আজি হৈছে জুনৰ 2 তাৰিখ আৰু যদি সেপ্টেম্বৰৰ আগতে যদি জয়েনিং হ'ব লগা হয় তেতিয়াহলে আগষ্ট মাহত জয়েনিং হ'ব লাগিব যেহেতু কৈছে সিএম ছাৰে কৈছে যে সেপ্টেম্বৰৰ আগতে জয়েনিং হয়
আৰু ছেপ্টেম্বৰৰ আগৰ মাহটো হৈছে কি মানে কি আগষ্ট মাহত জইনিং হ'ব লাগিব আৰু যদিহে আগষ্টৰ 1 তাৰিখে জইনিং হয় তেতিয়াহ'লে জুলাই মাহটো মাজত আছে আৰু মই আপোনাক এতিয়া ক'লো যে এমাহ আগত প্ৰায় ৰিজাল্ট দিয়াৰ চান্স আছে মই সেইটো কাৰণে কৈছোঁ যদি যোৱাবাৰৰ নিচিনা ছেম প্ৰচেছত হয় তেতিয়াহ'লে প্ৰায় এইটো মাহতে ৰিজাল্ট দিয়াৰ চান্স আছে আৰু ৰিজাল্ট দিয়াৰ চান্স এনেকুৱা টাইমত আছে অলপ হয়তো ইফাল সিফাল হ'ব পাৰে কিন্তু আপোনাৰ ধৰি লওক 5 তাৰিখৰ পৰা আৰম্ভ কৰি 15 তাৰিখৰ ভিতৰত ৰিজাল্ট অহাৰ পুৰা চান্স আছে প্ৰায় 99% চান্স আছে আৰু যদিহে কেনেবাকৈ 15 তাৰিখৰ আগলৈকে যদি ৰিজাল্ট নাহে তেতিয়াহ'লে মানে কি অহাৰটো পুৰা চান্স আছে আৰু যদি কেনেবাকৈ নাহে তেতিয়াহ'লে আপোনালোকে জইনিং কৰাটো অলপ দেৰি হ'ব কাৰণ আপোনাৰ জুলাই মাহত যদি ৰিজাল্ট আহিবলৈ হয় তেতিয়াহ'লে আপোনাৰ জইনিং কৰাতে প্ৰায় ছেপ্টেম্বৰ অক্টোবৰ গৈ পাব আৰু ইয়াৰ আগতেও এটা কথা ওলাইছিল যে যিখিনি ADRE হওক বা যিখিনি এক্সাম চলি আছে সেইখিনি অক্টোবৰত মানে নিযুক্তি হোৱা কথা আছিল বহুতে এনেকৈ নিউজো চলিছিল যে অক্টোবৰত জইনিং হ'ব কিন্তু তাৰ পিছত যিটো CM ছাৰে ক'লে যে অসম পুলিচৰ খিনি প্ৰায় গোটেইখিনি ছেপ্টেম্বৰৰ আগত জইনিং কৰে সেইটো কাৰণে আমি এটা কমপ্লিট আশা কৰিব পাৰোঁ ADRE খিনিতো জইন হোৱাতে অলপ টাইম লাগিব পাৰে হয়তো অক্টোবৰ গৈ পাব পাৰে কিন্তু অসম পুলিচৰ যিখিনি ভেকেঞ্চি এতিয়া ইণ্টাৰভিউ হৈ গ'ল যিখিনি পোষ্ট আছিল লাগিলে অসম পুলিচ ABUB হওক ড্ৰাইভাৰ হওক গ্ৰেড 4 হওক বা SI হওক গোটেইখিনি নিযুক্তি আপোনাৰ যেহেতু ছেপ্টেম্বৰৰ আগত হ'ব বুলি কৈছে মানে আগষ্ট মাহত হোৱাৰ চান্স আছে আৰু আগষ্টৰ যদি জইনিং হয় জইনিং 1 তাৰিখে হয় বেছিভাগ জইনিং মই আজিলৈকে যিমানখিনি দেখা পাইছোঁ প্ৰায় 1 তাৰিখে জইনিং হয় আৰু 1 তাৰিখে জইনিং হ'ব লাগিলে আগষ্টৰ 1 তাৰিখে জইনিং হোৱাৰ চান্স আছে আৰু যদিহে আগষ্টৰ 1 তাৰিখে জইনিং হয় তেতিয়াহ'লে ৰিজাল্ট এইটো মাহতে আহিব লাগিব আৰু এইটো মাহতে মানে কি প্ৰায় ৰিজাল্ট আহিলে যোৱাবাৰটো যদি চাওঁ যোৱাবাৰৰ লগত যদি মিলাই চাওঁ মানে যোৱা ভেকেঞ্চিত যিখিনি ল'ৰা নিযুক্তি হৈছে সেইখিনি যদি মিলাই চাওঁ তেতিয়াহ'লে প্ৰায় 5 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এইটো মাহৰ আৰু আজি 2 তাৰিখ 5 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ৰিজাল্ট অহাৰ পুৰা চান্স আছে আৰু সেইখিনি টাইমত ৰিজাল্ট আহিলে তেতিয়াহ'লে আপোনালোকৰ আগষ্টৰ 1 তাৰিখে জইনিঙৰ পুৰা চান্স আছে আৰু তাকে আপোনালোকে নিজেও ভাবি চাওক যে ইয়াৰ আগৰ ভেকেঞ্চিটো যিসকলে আপোনালোকে ইণ্টাৰভিউ দিছিল নিজৰে গম পাইছিল কেতিয়া পৰীক্ষা দিছিল কেতিয়া ৰিজাল্ট দিছিল কেতিয়া এপইণ্টমেণ্ট দিছিল আৰু জইনিঙত কিমান টাইম পাইছিল আৰু মেইন জইনিঙত টাইম দিবই লাগিব সেইখিনি কাৰণ নাই বুলিলেতো 20 দিন টাইম পাবই লাগিব কাৰণ ডকুমেণ্টছ পাতি যোগাৰ কৰোঁতে কিছুমানৰ হয়তো কাষ্ট চাৰ্টিফিকেট এতিয়ালৈকে ডিজিটেল বনোৱা নাই বা কিছুমানৰ বহুতখিনি টকা পইচাৰো প্ৰয়োজন হয় কাৰণ যিহেতু আপোনালোকে জইনিং কৰিব আহিলে এমাহৰ কাৰণে এটা খৰচা লৈ আহিব লাগিব সেইকাৰণে সেইখিনি চৰকাৰেও বুজি পায় বা সেইখিনি টাইম দিবই লাগিব নহ'লে এতিয়া আজি যদি এপইণ্টমেণ্ট দি দিয়ে যে আজি ৰিজাল্ট দিলে কালি এপইণ্টমেণ্ট দিছে পৰহি জইনিং আছে তেনেকৈতো কোনো সম্ভৱ নহয় কিছুমানৰ কাৰণে সম্ভৱ হ'ব কিন্তু চবৰে কাৰণে তেনেকৈ জইন কৰাটো সম্ভৱ নহয় আৰু সেইটো চৰকাৰেও বুজি পায় আৰু সেইটো কথা ক'লোঁ যে আপোনালোকৰ প্ৰায় মাজত আপোনালোকে টাইম পাব প্ৰায় এমাহমান টাইম পাব আৰু এমাহমান টাইম পাবলৈ হ'লে ৰিজাল্ট প্ৰায় এই 2 দিনৰ ভিতৰত দিব লাগিব মই যেনেকৈ কৈছোঁ 5 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ৰিজাল্ট পাই যাব লাগে আৰু পোৱাৰ ফুল চান্স আছে আপোনালোকে কোনো টেনশ্যন নল'ব খালি আপোনালোকে নিজৰ কিছুমান ডকুমেণ্টছ ৰেডি কৰি ৰাখক যেনেকৈ আপোনালোকে জানে আজিকালি যিবিলাক আগতে আমি যেতিয়া জইনিং কৰিছিলোঁ তেতিয়াতো কাষ্ট চাৰ্টিফিকেট নৰ্মেল আগৰ যিখন কাষ্ট চাৰ্টিফিকেট আছিল সেইখনো হৈছিল কিন্তু আজিকালি কাষ্ট চাৰ্টিফিকেট দিয়ে যিসকলে কাষ্টত পঢ়া কাষ্ট চাৰ্টিফিকেট আজিকালি ডিজিটেল লগা হৈছে আপোনালোকে ডিজিটেল কাষ্ট চাৰ্টিফিকেট কাৰণে অনলাইন কৰক কাৰণ বাকী ডকুমেণ্টছটো সোনকালে ওলাই যায় কিন্তু কাষ্ট চাৰ্টিফিকেটখন ওলাবলৈ প্ৰায় আপোনাৰ এমাহলৈকে টাইম লাগি যায় কেতিয়াবা অনলাইন কৰাৰ পিছত আপোনালোকৰ 15 দিনৰ পৰা 1 মাহ টাইম লাগি যাব পাৰে আৰু কেনেবাকৈ যদি ৰিজেক্ট কৰে আকৌ অলপমান টাইম বেছিকৈ লাগে সেইকাৰণে আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত বহুত বেছি টাইম নাপাব সোনকালে আপোনালোকে ডকুমেণ্টছখিনি ৰেডি কৰক আৰু মেইনলি কাষ্ট চাৰ্টিফিকেট আৰু যিহেতু ষ্টেট গভৰ্ণমেণ্টত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগে যিসকলৰ আপডেট কৰা নাই কিবা যদি আপডেট কৰিব লগা আছে বা কিবা ভুল আছে সেইবিলাক গোটেইখিনি আপডেট কৰি ৰাখক অকল কাষ্ট চাৰ্টিফিকেট আৰু নাম ৰেজিষ্টাৰে নহয় মানে এমপ্লয়মেণ্ট এক্সচেঞ্জখনে নহয় বাকী যিখিনি ডকুমেণ্টছ আপোনাৰ ভুল আছে আধাৰ কাৰ্ড হওক পান কাৰ্ড হওক যদি কিবা নাম ভুল আছে কিবা কাৰেকশ্যন কৰিব লগা হৈছে সেইখিনি কাৰেকশ্যন কৰি ৰাখক কাৰণ কাৰেকশ্যন কৰাত যিকোনো ডকুমেণ্টছ এটা কাৰেকশ্যন কৰাতে আপোনাৰ টাইম লাগে সেইটো কাৰণে এতিয়া আপোনালোকে কাৰেকশ্যন কৰি ৰাখক তেতিয়াহ'লে আপোনালোকৰ পিছত কষ্ট নাপাব নহ'লে আপোনালোকৰ যদি ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ বহুত কষ্ট হ'ব কাৰণ এইফালে জইনিং কৰাৰ টেনশ্যন আৰু এইফালে আপোনালোকৰ ডকুমেণ্টছৰ টেনশ্যন কাৰণ ফুল ডকুমেণ্টছ লৈ ইয়াতে জইনিং কৰিব নোৱাৰিবা যিকোনো ডিপাৰ্টমেণ্টতে ডকুমেণ্টছ ভুল থাকিলে জইনিং কৰিব নোৱাৰিবা সেইটো কাৰণে গোটেই ডকুমেণ্টছখিনি চাই লওক আপোনালোকৰ গোটেইখিনি স্পেলিং হওক বা যিকোনো যদি কিবা এড্ৰেছ মিষ্টেক আছে ডেট অফ বাৰ্থ মিষ্টেক আছে সেই গোটেইখিনি কাৰেকশ্যন কৰি ৰাখক আৰু কাৰেকশ্যন কৰিব লাগিলে টাইম লাগিব আৰু এইটোৰ ভিতৰত মেইন টপিক আছিল ৰিজাল্ট কেতিয়া দিব সেইটো ক'লো মই আপোনালোকক 5 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত 100% চান্স আছে আৰু আপোনালোকে বেছি দিন ৱেইট কৰিব নালাগে আজি 2 তাৰিখ আৰু সেইখিনি টাইমত দিয়াৰ পুৰা চান্স আছে বাকী আপোনালোকে যদি মোৰ কথাটোত যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে চবেই এটা কমেণ্ট কৰিব যে হয় এনেকুৱাই হ'ব আৰু যিসকলে ভাবিছা যে এইটো চান্স নাই সেইটো সেইসকলেও কমেণ্ট কৰিবা খালি এইটো এটা মই এটা আইডিয়া দিছোঁ যে যিখিনি মানে
ইয়াৰ আগত যিকোনো ভেকেঞ্চি দেখিছোঁ বাকী অসম পুলিচৰে বুলি নহয় যিকোনো ডিপাৰ্টমেণ্টৰে এপইণ্টমেণ্ট অহাৰ পিছত নাই বুলিলে এমাহ টাইম পাবই লাগিব আৰু এইটো কথা মই কোৱা নহয় CM ছাৰে নিজে কৈছে যে ছেপ্টেম্বৰৰ আগত নতুন নিযুক্তি মানে যিবিলাক ইণ্টাৰভিউ হৈ গৈছে সেইখিনি নিযুক্তি পাব অসম পুলিচৰ আণ্ডাৰত তেতিয়াহ'লে ছেপ্টেম্বৰৰ আগত মানে কি আগষ্টত আৰু আগষ্টত যদি হ'ব লগা হয় তেতিয়াহ'লে এমাহ টাইম পাব লাগিব আৰু এমাহ টাইম পাব লাগিলে মানে এইটো মাহতে ৰিজাল্ট দিয়াৰ চান্স আছে আৰু ডেটটো অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু মানে কি এইটো মাহত ৰিজাল্ট পোৱাৰ পুৰা চান্স আছে বাকী যদিহে মোৰ কথাখিনি শুনি ভাল লাগিল বা এটা বিশ্বাস হৈছে তেতিয়াহ'লে চবে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বহুতে ছাবস্ক্ৰাইব নকৰে মানে এতিয়ালৈকে কিছুমানে 30% ভিডিঅ' পাই ভিডিঅ'টো ভিউটো পাওঁ কিন্তু 70% ছাবস্ক্ৰাইব নকৰে সেইখিনি যিখিনি 70% ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিবা মই এনেকুৱা কোনো ফুল ইনফৰমেশ্যন নিদিওঁ এনেকুৱা ৰিলেটেড জব ৰিলেটেড আপডেট দিওঁ আৰু একেবাৰে জেনুইন ইনফৰমেশ্যন দিওঁ আপোনালোকে চবে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কৰি দিব ধন্যবাদ